প্ৰিয় বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আজি ছোৱালীজনীৰ জন্মদিন আছিলে, যিহেতু যোৱাকালি 27 অক্টোবৰ ছোৱালীজনীৰ জন্মদিন আছিলে। এই গতিকে কেক এটা আনি কেকটো কাটিলোঁ। পিংক কালাৰ যিহেতু ভাল পায়, সেই গতিকে পিংক কালাৰৰ কেকটো অৰ্ডাৰ দিছিলোঁ। আৰু পোলাও ৰেচিপিটো আপোনালোকৰ মাজত দিয়াই হৈছে, পনীৰ পোলাও বনাইছিলোঁ। আৰু আমি অৱশেষত ছট পূজা আছে 27 অক্টোবৰত, যোৱাকালি 27 অক্টোবৰ আছিলে, ছট পূজা আছিলে। আৰু ছট পূজাৰ কাৰণে আমি ব্ৰহ্মপুত্ৰৰ কিনাৰে কিনাৰে মথাউৰি, ব্ৰহ্মপুত্ৰ নদীখনৰ কাৰণে মথাউৰিটো প্ৰটেকশ্যন দিয়া আছে। কিন্তু এয়া মানে বহুত প্ৰয়োজনীয় বুলি নাভাবোঁ, কাৰণ কেলৈ কিনাৰত প্ৰটেকশ্যন দিয়াটো বহুতেই প্ৰয়োজন। তথাপি আমি গৈ আছোঁ। এয়া স্পাৰ এটা, নদীত যদি স্পাৰ এটা বনাই দিয়া হ'লে বহুতখিনি প্ৰটেকশ্যন হৈ গ'লহেঁতেন। এইফালে প্ৰত্যেক বছৰে বানপানীত মানুহৰ ঘৰ দুৱাৰ যিখিনি ওচৰত আছিলে, ইয়াতে ঘৰ আছিলে, ঘৰ দুৱাৰ সকলো ভাঙি চিঙি চুৰমাৰ হৈ গ'ল। মানুহৰ ঘৰ থানবান হৈ গ'ল নদীয়ে। আৰু ইয়াত দেখিছেনে, জুবিন দাক সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু জুবিন দাৰ মায়াবিনী গানটো লগাই থৈছিলে, কিন্তু মই মায়াবিনী গানটো কপিৰাইট লাগিব বুলি দিয়া নাই। মোৰ মুখেৰে এবাৰ গাই দিছোঁ বাৰু আপোনালোকক শুনাবৰ বাবে। মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ, তোমাৰ ছবি ধৰা দিলা, গোপনে আহি হিয়াৰ কোণত। তুমি যে মোৰ শুকান বনত নিয়ৰৰে চেঁচাটো পাল নামি অহা, ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱাই, ধুমুহাৰ সতে মোৰ বহু যুগৰে আপোন, নিজানত সঁচা মোৰ বহু দিনৰে আপোন, নিজানত গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত। আৰু ছট পূজাৰ পতাৰ এটা বিশেষ নিয়ম আছে। ছট পূজাৰ সূৰ্য দেৱতাক পূজা কৰা হয়। আৰু সূৰ্য অস্ত যোৱাৰ লগে লগে, মানে সূৰ্য মাৰ যোৱাৰ লগে লগে, বেলি ডুবোৱাৰ লগে লগে সকলো ভক্ত ঘৰ ৰাওনা হয়, ঘৰ মোৱা হয়। এয়া সকলো ভক্ত এয়া মূৰত বাছি লৈ এনেদৰে ফল মূল প্ৰসাদৰ যি শৰাই তেওঁলোকে ভগৱান ছট পূজা সূৰ্য দেৱতাক আগবঢ়াই সকলো ঘৰৰ ফালে ৰাওনা হৈছে। আমি বেলিটো ডুবাৰ পিছতহে আহিছোঁ। ইমান ৰ'দটো চোকা আছিলে, ৰ'দত আহিব নোৱাৰিলোঁ, কাৰণ ইয়াত গছ গছনি নাই, ৰ'দটো ডাইৰেক্ট পৰিছে। আৰু এতিয়া বেলি অস্ত যোৱাৰ লগে লগে সকলো ঘৰৰ ফালে ৰাওনা হৈছে। আৰু একেবাৰে ৰাতিপুৱা মৰ্ণিঙত আহিব, মৰ্ণিঙত 3টামান বজাতে আহিব। আৰু বেলি যেতিয়া ওলাব, 4টা চাৰে 4টাত বেলি সদ্যহতে ওলায়েই, সেইটো সময়ত বেলি সূৰ্য দেৱতাক পূজা কৰিব। পূজা কৰি সকলো ঘৰৰ মুখে ৰাওনা হয়। আৰু এই পূজা কৰিবলৈ হ'লে বহুতো নিয়ম আছে। আৰু এমাহ দিন ধৰি ব্ৰত ৰাখিব লাগিব, মাছ মাংস মদ পান আদি সেৱন কৰিব নালাগিব, নিৰামিষ পিঁয়াজ নহৰু আদি খাব নোৱাৰিব। বহুত মাহাত্য আছে, আৰু যিসকলে পূজা পালন কৰে গম পাইছে। আৰু এয়া আমি সকলো এতিয়া এনেদৰে ঘৰ মোৱা হ'লোঁ। আৰু ৰাতি বনাবৰ বাবে এয়া খিচিৰিকে বনালোঁ, মচুৰ মগু আৰু জহা চাউল দি পেলাই খিচিৰি বনাবলৈ লৈছোঁ। ভেজিটেবল মিক্স খিচিৰি, ইয়াতে পিঁয়াজ নহৰু নিদিওঁ, এয়া জিৰা ধনিয়া দিছোঁ আৰু তেজপাত দি এইখিনি ভেজিটেবলছখিনি ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই কৰি পেলাই ইয়াতে মনোৰমা ঘিউ দি দিছোঁ, খিচিৰিখিনি দি পানী দি দিলোঁ। এয়া মোৰ ৰেচিপি ৰেডি হৈ গ'ল। অলপ মনোৰমা ঘিউ দি দিছোঁ। আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ। আৰু এইটো ৰেচিপি মোৰ ৰেডি হৈ গ'ল। দেখিছেনে, মোৰ খিচিৰি ৰেডি হৈ গ'ল। আজিলৈ আহিছোঁ, বাই বাই। সকলো সুস্থ থাকক, সবলে থাকক। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ, বাই বাই। জুবিন দাৰ এইটো গান বহুতেই প্ৰিয় লাগে। পলিটিক্স নকৰিবা বন্ধু, পলিটিক্স নকৰিবা বন্ধু, মন্ত্ৰী MLA চব বাই বাই।